আজি আমাৰ অসমৰ একাংশ অসমীয়াই বেদৰ কৰ্ম বেদৰ ধৰ্ম মানিব নিবিচাৰে। বেদৰ ধৰ্ম আৰু বেদৰ কৰ্ম হেনো মানিলে অধৰ্ম হয়, এনেদৰে আমাৰ বৰ্তমান সমাজত প্ৰচলিত হৈ আছে। বুজি পাইছেনে আপোনালোকে? যদি আমি বেদৰ কৰ্ম কৰোঁ, যদি আমি বেদৰ ধৰ্ম কৰোঁ, তেতিয়াহ'লে কি হ'ব? আমাৰ ধৰ্ম বিনষ্ট হ'ব। এনে ধৰণৰ আমাৰ অসমীয়া সমাজত বৰ্তমান প্ৰচলিত হৈ আছে। আৰু ইতিমধ্যে কিন্তু আপোনালোকে আগতেও শুনিছে যে বেদৰ বিৰোধী কৰাজনেই হ'ল অপৰাধী। শুনিছে নাই বাৰু? আপোনালোকে নিশ্চয় শুনিছে, নহয় জানো? বেদৰ বিৰোধী কৰাজনেই অপৰাধী। আৰু আনফালে আকৌ তেওঁলোকে কি বুলি কয় যে নহয়, আমি বেদক মানিয়ে আছোঁ, কাৰণ কৃষ্ণক মনা বাবেই বেদ মনা হ'ল। এতিয়া আপোনাক মই এটা কথা ক'ব বিচাৰোঁ, আপোনাৰ ঘৰত আপোনাৰ সৰ্বোচ্চ জ্যেষ্ঠ পিতৃজনেই নহয় জানো? এতিয়া পিতৃজনক যদি মানে আপুনি আৰু পিতৃজনৰ যদি আদৰ্শ নেমানে, সেইটো হ'ব পাৰেনে? তেতিয়া কেনেকুৱা হ'ব বাৰু? এতিয়া ঠিক সেইদৰে তেনেকুৱাই ঘটনাটো ঘটি আছে। মানে পিতৃক কিন্তু মানিছে, কিন্তু পিতৃৰ আদৰ্শ উপদেশ নামানে। এনেধৰণৰ হ'লে যায়। এতিয়া বেদক মানিছে, কিন্তু বেদৰ আদৰ্শ আৰু বেদৰ উপদেশ নেমানে। এতিয়া বৰ্তমান আমাৰ অসমৰ অসমীয়াৰ একেই দশা হৈ আছে। এতিয়া আপোনালোকে ভাগৱত পঢ়িছে, ভাগৱতৰ কথাবিলাক আপোনালোকে শুনিছে। সেই ভাগৱতত সুন্দৰ হিচাপে কিছু আমাৰ মূৰ্তি পূজাক লৈ পেলাই আপোনাৰ তত্ত্ব প্ৰকাশ কৰি থাকে আমাৰ একাংশ ব্যাখ্যাকাৰে, হয়নে নহয়? কি বুলি? যে মূৰ্তি পূজা কৰিব নেপায়। মূৰ্তি পূজা বেদত নাই, গতিকে মূৰ্তি পূজা কৰাজন অপৰাধী। আৰু ভাগৱতৰ ভিতৰতে কেইটামান পদ এনেকুৱাকৈ উল্লেখ কৰি ৰাখিছে যাতে সেই পদকেইটা শুনি সাধাৰণ মনুষ্যই যাতে নিজৰ ধৰ্মৰ পৰা যাতে বিচলিত হ'ব পাৰে। কি বুলি লিখা আছে? প্ৰতিমাত কৰে দেৱতাৰ বুদ্ধি, তীৰ্থ বুলি কৰে জলত শুদ্ধি, বৈষ্ণৱত নাই ঈশৱমতি, গৰুটো অধম কৃষ্ণ বৰতী। কিমান সাংঘাতিক পদ, হয়নে বাৰু? কাৰণ তীৰ্থ বুলি জলত শুদ্ধি কৰাৰ আমাৰ ধৰ্ম নহয়। মূৰ্তি বা প্ৰতিমাত ঈশ্বৰ ভগৱন্ত বুলি আমি পূজা কৰিব নোৱাৰোঁ। যদি এনে কৰ্ম যদি কৰিছে কোনোবাই, তেতিয়াহ'লে তেওঁ গৰুটো অধম বুলি ভাগৱতে প্ৰকাশ কৰিছে। এতিয়া আপোনালোকে কি কৰিব? কাৰণ ভাগৱতেই যেতিয়া উপদেশ দিছে, তা আপোনালোকে সেই পথ ফাঁকিৰ তত্ত্বক লৈ এতিয়া অন্যৰ লগত আপোনালোকে তৰ্কবাদ কৰিব যে ভাগৱতেই কৈছে মূৰ্তি পূজা নকৰিবলৈ, আপুনি কোন? নহয় জানো? তেতিয়া লগে লগে আপোনালোকৰ কি আহি যাব? অহংকাৰ আহি যাব। কিন্তু যদি মই আপোনালোকক এতিয়া এটা কথা ক'বলৈ যাওঁ যে ভাগৱতৰ কথাটো মিছা, ভাগৱতে অশুদ্ধকৈ কৈছে, তেতিয়া আপোনালোকে মানিব নে নামানিব? তেতিয়াও নামানিব। কিন্তু মই এতিয়া আপোনাক ক'বলৈ গৈছোঁ, ভাগৱতত এই যিটো পদ কৈ গ'ল, এই পদটো শ্ৰীহৰিৰ উপদেশৰ লগত মিলেই নপৰে। শ্ৰীহৰিয়ে যি উপদেশ দি থৈ গ'ল আমাক, ভগৱন্ত কৃষ্ণই যি উপদেশ দি থৈ গ'ল, সেই উপদেশৰ লগত এই ভাগৱতৰ উপদেশটো নিমিলে। শ্ৰীমন্ত শংকৰ গুৰুজনাই যি উপদেশ দি থৈ গ'ল, সেই উপদেশৰ লগত এই ভাগৱতৰ উপদেশটো নিমিলে। এতিয়া আপোনালোকে কি কৰিব? এতিয়া আপোনালোকে ক'ব যে প্ৰমাণ দিয়ক, নহয় জানো? আমাৰ আমাতৃসকলে শুনিছে নাই মোৰ কথাটো?
এতিয়া আপোনালোকে ক'ব নহয় যে প্ৰমাণ দিয়ক এটা মই প্ৰমাণ দিবলৈ গৈ আছোঁ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষা ৰচনা কৰিছিল নহয় জানো সেই কীৰ্তন ঘোষাতে উৰেক্ষা বৰ্ণনত শ্ৰীমন্ত শংকৰদেৱে সুন্দৰকৈ লিখি থৈ গৈছে যে শ্ৰী হৰি ভগৱন্তই নিজেই নিজৰ প্ৰতিমাৰ মাহাত্ম্য প্ৰকাশ কৰি গৈছিল কাৰ আগত লক্ষ্মীৰ আগত আৰু সেই তত্ত্ববিলাক ব্ৰহ্মাই ঋষিমুনিসকলক শুনাই আছিল আৰু এইটো প্ৰকাশ কৰি গৈছে স্বয়ং শ্ৰী হৰি ভগৱন্তই বিশ্বকৰ্মাক তিনিটা মূৰ্তি সজাবলৈ দিছিল কি মূৰ্তি কৃষ্ণ বলভদ্ৰ আৰু সুভদ্ৰাৰ তিনিটা মূৰ্তি সজাবলৈ দিছিল কাক বিশ্বকৰ্মাক আদেশ দিছিল আৰু বিশ্বকৰ্মাই সেই তিনিটা মূৰ্তি সাজি ইন্দ্ৰদ্যুম্ন ৰজাক প্ৰদান কৰিছিল কিয় যিহেতু শ্ৰী হৰি ভগৱন্তই ইন্দ্ৰদ্যুম্ন ৰজাক মূৰ্তি পূজা কৰিবলৈ আদেশ দিছিল এতিয়া আপোনালোকক মই প্ৰশ্ন কৰিবলৈ যাওঁ এতিয়া ভাগৱত ভাগ শুদ্ধ নে কীৰ্তন ঘোষা ভাগ শুদ্ধ নে শ্ৰীমন্ত শংকৰদেৱে এনেই মিছামিছি লিখি থৈ গুচি গ'ল নেকি বাৰু এতিয়া আমি গুৰুজনক অশুদ্ধ বুলি ক'মনে বাৰু এতিয়া কাক অশুদ্ধ বুলি ক'ম কাক শুদ্ধ বুলি ক'ম এতিয়া আপোনালোকে এইটো উত্তৰ নিজে নিজে উলিয়াই লওক এতিয়া আপোনালোকে শ্ৰীমদ ভাগৱতক আপুনি শুদ্ধ বুলি ক'বনে নে কীৰ্তন ঘোষা ভাগক শুদ্ধ বুলি ক'ব নে শ্ৰীমন্ত শংকৰদেৱৰ উপদেশক অশুদ্ধ বা শুদ্ধ বুলি ক'ব কাক ক'ব এতিয়া কি বুলি ক'ব আপুনি ইফালে আপোনাক একাংশ ব্যাখ্যাকাৰে আপোনালোকক কি বুলি ধুনীয়াকৈ বুজায় তাম্ৰকাংশ প্ৰতিমাই কিনু গতি দিব কলিৰ মলিন লোকে ইহাংকে বজিব এনেকুৱা এটা পদ আৰু আছে এই পদটোৱে কি কৰে আপোনালোকক ধুনীয়াকৈ মতিভ্ৰম কৰি দিব ব্যাখ্যাকাৰে এই পদ ফাঁকিক লৈ এনেকুৱা মানে আপোনাৰ আগত যদি আপোনাৰ বুজাবলৈ যাওঁতে যদি 10টা শব্দ প্ৰকাশ কৰিছিল ইয়াত 100টা শব্দ প্ৰকাশ কৰিব যাতে তোমালোকৰ মানে মনটো বিচলিত হৈ যায় কিন্তু এতিয়া মই এইটো প্ৰশ্ন আপোনালোকক ক'বলৈ গৈছোঁ যে তাম্ৰকাংশ প্ৰতিমাই কিনু গতি দিব কলিৰ মলিন লোকে ইহাকে ভজিব এই বাক্যষাৰ এতিয়া শুদ্ধ নে অশুদ্ধ কাৰণ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তন ঘোষাত লিখি থৈ গৈছে শ্ৰী হৰি ভগৱন্তৰ মাহাত্ম্য প্ৰতিমাৰ মাহাত্ম্য প্ৰতিমাত কেনেদৰে পুজিব লাগে কেনেদৰে কি কৰিব লাগে ইন্দ্ৰদ্যুম্ন ৰজাক নিজে শ্ৰী হৰি ভগৱন্তই উপদেশ দি প্ৰদান কৰি গ'ল উপদেশ দি থৈ গ'ল এতিয়া শ্ৰী হৰি ভগৱন্তৰ বাক্যষাৰ ভুল আছিল নেকি নে শ্ৰীমন্ত শংকৰদেৱে মিছামিছিকৈ লিখি থৈ গ'ল গতিকে ভকতসকল সাৱধান আপোনালোকে এইটো নহয়ব যে ভাগৱত নামটো শুনিয়ে যে আপুনি একদম ভয় খাই পেলাই ক'ব যে ভাগৱত ভাগ শুদ্ধকৈ লিখিছে এনেকুৱা আপোনালোকে নক'ব ভাগৱতত তেনেকুৱা বহুত কিছুমান পদ আছে যি পদ আমাৰ বৈদিক ধৰ্মৰ লগত সনাতন ধৰ্মৰ সংস্কাৰৰ লগত মিল নপৰে আৰু এনেকুৱা বহুত কিছুমান পদ আছে যি পদ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দি যোৱা আদৰ্শ উপদেশৰ লগত মিল নপৰে তেতিয়াহ'লে আপোনালোকে নিশ্চয় বুজিব লাগিব ইয়াত মায়াবী গুৰু সোমাই গ'ল মায়াবী গুৰু সোমাই কি কৰিছে আমাৰ সনাতন ধৰ্মক বিনষ্ট কৰিবলৈ বিচাৰিছে আৰু যাতে সনাতন ধৰ্মটো মানুহবিলাক যাতে ঐক্যতাত থাকিব নোৱাৰে শ্ৰী কৃষ্ণ ভগৱন্তই নিজেই আপোনাৰ লিংগ পূজা কৰিছিল শিৱলিংগ পূজা কৰিছিল কিন্তু আজি আমাৰ মনুষ্যই মানিব নিবিচাৰে আমাৰ মনুষ্যই মানিব নিবিচাৰে যদি মানে তেতিয়াহ'লে সিহঁতৰ অপৰাধ হ'ব তাৰমানে সত্যক সন্মুখীন কৰিব নিবিচাৰে অসত্যক খাবতি ধৰি থাকিব কিন্তু সত্যক তাৰমানে আঁকোৱালি ল'ব নিবিচাৰে অৰ্জুনে লিংগ পূজা কৰি গ'ল সেইটো সত্য কিন্তু এই সত্যক মানিব নিবিচাৰে আৰু যদি তোমালোকে সত্যক মানিবই নিবিচাৰে তেতিয়াহ'লে সেই মহাভাৰত যিভাগ মহাকাব্য সেই মহাকাব্যক তোমালোকে পঢ়িছা কিয় সেই মহাকাব্যক তোমালোকে বন্ধ কৰি তোমালোকে থৈ দিয়া সেইখন তোমালোকৰ ধৰ্মগ্ৰন্থ নহয়
আৰু সেই ধৰ্মগ্ৰন্থৰ আদৰ্শ বা উপদেশ আনি আমাৰ লগত তৰ্কবাদ কৰিবলৈ নালাগে নহয় জানো ভকত বৈষ্ণৱসকলে বুজি পাইছে মোৰ কথাটো আমাৰ আই মাতৃসকলে বুজি পাইছে গতিকে মই আৰু আগবাঢ়ি যোৱাৰ আগত মই এই কথাখিনি বিশ্লেষণ কৰিবলৈ এইটো কাৰণে বিচাৰিছোঁ যাতে আপোনালোকৰ মনত থকা যিটো সংশয় এই সংশয় যাতে মই দূৰ কৰিব পাৰোঁ এতিয়া আপোনালোকে ভালকৈ বুজি ল'ব যে মূৰ্তি পূজা কৰিবলৈ শ্ৰীহৰি ভগৱন্তই নিজে আদেশ দিছিল আৰু সেই মূৰ্তি পূজাৰ বিষয়ে শ্ৰীহৰি ভগৱন্তই নিজেই লক্ষ্মীক প্ৰকাশ কৰিছিল ইন্দ্ৰদ্যুম্নক নিজে আদেশ দিছিল তেন্তে মূৰ্তি পূজা বিৰোধ কৰাজনেই হ'ল অপৰাধী আজিৰ পৰা এই কথাটো আপোনালোকে জানি লওক তেতিয়া আপোনালোকে ক'ব তেতিয়াহ'লে সেই অন্য দেৱ দেৱী নকৰিবা সেৱা গৃহ নপঢ়িবা তাৰ মূৰ্তিকো নাচাবা প্ৰসাদো নাখাবা ধৰ্ম হ'ব বিচাৰ এইটো কিয় লিখিলে সেইবাবে আপোনালোকক ক'বলৈ গৈছোঁ যে কিছুমান পদ আমি ভালকৈ চিন্তা ভাৱনা কৰিহে গ্ৰহণ কৰিব লাগে সকলো পদ গ্ৰহণযোগ্য নহয় কাৰণ যিটো পদে যিটো কথা বিশ্লেষণ কৰিব বিচাৰিছে তাক বিশ্লেষণ নকৰি পেলাই আমাৰ একাংশ ব্যাখ্যাকাৰে কি কৰে সেইটো উল্টাকৈ বিশ্লেষণ কৰি পেলাই আপোনাক থৈ দিয়ে যাৰ বাবে আপোনাৰ মন চিত্তবিলাক অশুদ্ধ হৈ যায় এতিয়া বহুত আমাৰ ভকত বান্ধৱে কয় যে শ্ৰীমন্ত শংকৰদেৱে মূৰ্তি পূজা কৰাই নাছিল আচলতে তেওঁলোকৰ শাস্ত্ৰৰ তত্ত্ববিলাক নাই নথকাৰ বাবেই তেওঁলোকে তেনেধৰণৰ প্ৰকাশ কৰে নাৰায়ণ দত্ত বৰুৱাৰ সম্পাদিত ভাগৱতৰ ভূমিকাত স্পষ্ট হিচাপে প্ৰকাশ পাইছে যে শ্ৰীমন্ত শংকৰদেৱে চতুৰ্ভুজাৰ মূৰ্তি পাইছিল ঠিক সেইদৰে ৰামচৰণ ঠাকুৰৰ ৰচিত গুৰু চৰিত্ৰটো স্পষ্ট লিখিছে যে শ্ৰীমন্ত শংকৰদেৱে নামঘৰ ভেটি কাটিবলৈ যাওঁতে চতুৰ্ভুজাৰ মূৰ্তি পাইছিল আৰু সেই মূৰ্তিটো থাপনাত স্থাপিত কৰি শ্ৰীমন্ত শংকৰদেৱে শ্ৰৱণ কীৰ্তন কৰিছিল পূজা কৰিছিল এই সত্যটোক অসত্য বুলি প্ৰমাণিত কৰিবলৈ তেওঁলোকে সদায় বিচাৰি থাকে কিন্তু সত্যক জানো অসত্য প্ৰমাণিত কৰিবলৈ সাহস আছে কাৰোবাৰ নাই গতিকে শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শকো তেওঁলোকে নিন্দা কৰি থৈছে আনফালে সিহঁতে আমাক প্ৰকাশ কৰিব কি বিচাৰে যে আমি শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য আমাৰ গুৰুজনাক শংকৰদেৱ বুলি ইমান আমি অহংকাৰ অভিমান কৰোঁ ভাল কথা কিন্তু আমি তেওঁৰ আদৰ্শ উপদেশক কি কৰিছোঁ গুপুত কৰি পেলাইছোঁ লুপ্ত কৰি পেলাইছোঁ তেতিয়াহ'লে তোমালোকে শংকৰদেৱৰ শিষ্য হ'লা কেনেকৈ তোমালোকে সনাতন হিন্দু হ'লা কেনেকৈ গতিকে আজিৰ পৰা মই আই মাতৃসকলক আৰু বাপ বান্ধৱসকলক স্পষ্ট হিচাপে প্ৰকাশ কৰিছোঁ যদি আপোনালোকৰ কিবা প্ৰশ্ন কৰিবলৈ মন আছে তেতিয়াহ'লে আপোনালোকে কৰিব পাৰিব কিন্তু সত্য শুদ্ধ যিটো তত্ত্ব সেইটোক আপোনালোকে অসত্য চাবি প্ৰমাণিত কৰিবলৈ নিবিচাৰিব নহ'লে আপোনাৰো অপৰাধ হ'ব পাৰে গতিকে এতিয়াও সময় আছে যি সমাজে মানুহক বিশৃংখলতা সৃষ্টি কৰিছে যি সমাজে সনাতন ধৰ্মক বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে সেই সমাজ এতিয়াই ত্যাগ কৰক নহ'লে আপুনি এদিন নহয় এদিন মতিভ্ৰম হৈ আপুনি কলৈ যাব লাগিব নৰকলৈ গতি কৰিব লাগিব এইটো চিৰন্তন সত্য গতিকে মই পাঠৰ মাজত এই কথাষাৰ উলিয়াই দিয়াৰ বাবে আপোনালোকে যাতে দুখ নাপায় কিয়নো এই কথাটো আৰু এই তত্ত্বখিনি আপোনালোকক ব্যাখ্যা কৰি শুনোৱাটো বহুত প্ৰয়োজন আছিল গতিকে মই আপোনালোকক এই মূৰ্তিৰ মহিমা কিছু কথা আপোনাক প্ৰকাশ কৰিলোঁ গতিকে আপোনাসবে খুব সাৱধানে ভক্তি কৰক ভিন পৰ ভেদভাৱ ত্যাগ কৰক উচ্চ নিচ ত্যাগ কৰক এই মূৰ্তি পূজা নকৰোঁ মানে প্ৰসাদ নাখাওঁ এনেদৰে যিবোৰ মানুহে
থিয়ৰী থাকে সেইবোৰ প্ৰকৃততে ধৰ্ম নহয় তেওঁলোকে বহুত যুক্তি দৰ্শালেও নহ'ব কাৰণ শাস্ত্ৰৰ সন্মত হ'ব লাগিব শাস্ত্ৰৰ অসন্মত বাক্য প্ৰকাশ কৰি পেলাই যদি আমাক উপদেশ দিবলৈ আহে তেতিয়াহ'লে সেই উপদেশ আমি নল'ম আৰু এটা কথা মনত ৰাখিব আমি সনাতন ধৰ্ম আগৰ পৰাই হৈ আছোঁ আগৰ পৰাই আছিলোঁ আৰু হৈ থাকিম আমি নতুন ধৰ্মক কেতিয়াও অৱলম্বন নকৰোঁ কোনোবাই যদি ভাবে যে যোগ ধৰ্ম কৰিব লাগে যোগ ধৰ্মৰ ৰহস্য যোগ ধৰ্মৰ নিয়ম আপোনালোকে ভালকৈ বুজি লৈহে যোগ ধৰ্ম কৰিবলৈ আগবাঢ়িব অন্যথা যিটো স্বধৰ্ম সেই স্বধৰ্মত অটুট থাকক এই আপোনালোকৰ ওচৰত নিবেদন কৰিছোঁ